44 সংখ্যক PSPB ইণ্টাৰ ইউনিট ক্ৰিকেট টুৰ্ণামেণ্টৰ সফল সামৰণি। BPCLৰ হিৰত চেম্পিয়নৰ খিতাপ। কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ। যোৱা 22ৰ পৰা 26 ফেব্ৰুৱাৰীলৈ বৰষাপাৰাৰ AC ষ্টেডিয়াম আৰু AC একাডেমী ফুলুঙত অনুষ্ঠিত হয় 44 সংখ্যক PSPB ইণ্টাৰ ইউনিট ক্ৰিকেট টুৰ্ণামেণ্ট 2025-26। পেট্ৰলিয়াম স্পৰ্টছ প্ৰমোচন বৰ্ডৰ তত্বাৱধানত অইল ইণ্ডিয়া লিমিটেডে আয়োজন কৰা এইবাৰৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে 13টাকৈ ক্ৰিকেট দলে। বৃহস্পতিবাৰে বৰষাপাৰাৰ AC ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড চমুকৈ IOCL আৰু ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেড চমুকৈ BPCL। প্ৰথমে বেটিং কৰি BPCLে 20 অভাৰত 5টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মুঠ 212 ৰান। প্ৰত্যুত্তৰত 16.5 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 156 ৰান স্ক'ৰ কৰি থমকিল IOCL। ফলত 56 ৰানত জয়ী হৈ খিতাপ দখল কৰে BPCLে। ইফালে প্ৰতিযোগিতাখনত দুয়োটা দলৰ হৈ প্ৰতিনিধিত্ব কৰে কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰে। ইয়াৰ ভিতৰত অন্যতম মনীষ পাণ্ডে, আবেশ খান, ধৱল কুলকাৰ্ণি, তুষাৰ দেশপাণ্ডে, পৃথ্বী শ্ব, ৰাহুল ত্ৰিপাঠী, সন্দীপ শৰ্মা, আয়ুষ মাত্ৰে আদি। 44 সংখ্যক PSPB ইণ্টাৰ ইউনিট ক্ৰিকেট টুৰ্ণামেণ্টৰ খিতাপ দখল কৰি মন্তব্য কৰিলে চেম্পিয়ন দল BPCLৰ অধিনায়ক ধৱল কুলকাৰ্ণিয়ে। नहीं, बहुत अच्छा लग रहा है क्योंकि हर टाइम जीतने के बाद काफ़ी खुशी होती है और आज भी हम जीते। काफ़ी कॉम्पिटिटिव गेम्स रहे पूरे PSPB में। ऑयल इंडिया ने काफ़ी अच्छी पारी खेली थी लास्ट मैच में, सेमीफाइनल का क्रंच गेम था और आज एक डोमिनेटिंग परफॉर्मेंस रहा BPCL का। तो पूरा BPCL का ऑफिसेज, हमारे ऑफिस के लोग, उनका कम्युनिकेशन चल रहा था और काफ़ी खुश है वहाँ पे भी। আনহাতে 42টা বলত 77 ৰানৰ দুৰ্দান্ত ইনিংছ খেলা BPCLৰ খেলুৱৈ মনীষ পাণ্ডেয়ে লাভ কৰিলে প্লেয়াৰ অৱ দ্য মেচ আৰু শ্ৰেষ্ঠ বেটাৰৰ সন্মান। সেইদৰে নমন পুষ্পকলৈ শ্ৰেষ্ঠ বলাৰ, আয়ুষ মাত্ৰেলৈ শ্ৰেষ্ঠ ফিল্ডাৰ, আমন জুফিলৈ শ্ৰেষ্ঠ উইকেট কিপাৰ, গুঞ্জন জ্যোতি ডেকালৈ শ্ৰেষ্ঠ ইমাৰ্জিং প্লেয়াৰ আৰু ভাৰ্গৱ পাটিললৈ আগবঢ়োৱা হয় মষ্ট ভেলুৱেবল প্লেয়াৰৰ সন্মান। ভাল লাগিছে টুৰ্ণামেণ্টটো ছাকচেছ হোৱাৰ কাৰণে। এইটো 44th PSPB ইণ্টাৰ ইউনিট ক্ৰিকেট টুৰ্ণামেণ্ট আছিলে, যিবিলাক অইল এণ্ড গেছ ছেক্টৰৰ চব PSUবিলাকে জইন কৰে। আৰু এইবাৰ আমাৰ ৰেকৰ্ড 13টা টীম আমাৰ জইন কৰিছে। 13টা টীম জইন কৰিছে, বহুত হাইলি কম্পিটিটিভ খেল হৈছে। আজি দেখিলে, আজি ফাইনেলত BPCLে IOCক ঘূৰালে। আজি এনেই সদায় কি হয়, IOCL বহুত বছৰৰ পৰা জিকি আছিল টুৰ্ণামেণ্টটো। আজি কিন্তু ইণ্টাৰেষ্টিংলি BPCL দে কেম আউট উইনাৰ্ছ। চ' কংগ্ৰেচুলেশ্যনছ টু অল দ্য টীমছ আৰু স্পেচিয়েল থেংকছ টু গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন। আমি তেওঁলোকৰ লগত টেকনিকেলি কলাবৰেট কৰি টুৰ্ণামেণ্টটো পাতিব পাৰিছোঁ ছাকচেছফুলি। চবৰ কাৰণে থেংক ইউ টু দ্য মিডিয়া পাৰ্চনছ অলছ' ফৰ ৱাণ্ডাৰফুল কাভাৰেজ অফ দিছ টুৰ্ণামেণ্ট। ৱাইড পাব্লিচিটি হৈছে আৰু হাই কোৱালিটি ক্ৰিকেটাৰ্ছ, হাই কোৱালিটি মেচেছ চাব হৈছে। আমাৰ ইণ্ডিয়া প্লেয়াৰ্ছ যিবিলাকে ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছে, ফৰ এক্সাম্পল ধৱল কুলকাৰ্ণি, মনীষ পাণ্ডে, আৱেশ খান, পৃথ্বী শ্ব, ঈশান্ত শৰ্মা এক্সেট্ৰা, ইহঁত চব আহিছে। আৰু গ্ৰাউণ্ডখন এক্সেলেণ্ট গ্ৰাউণ্ড। মইতো কৈছোঁ, এইখন আমাৰ অসমত এতিয়া মানে ইনফ্ৰাষ্ট্ৰাকচাৰ, ক্ৰিকেটিং ইনফ্ৰাষ্ট্ৰাকচাৰ বা স্পৰ্টছৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কম নহয়। ৱৰ্ল্ড ক্লাছ ফেচিলিটিজ। এইখন গ্ৰাউণ্ড প্লাছ ফুলুং গ্ৰাউণ্ডখন আমি য'ত AC একাডেমী গ্ৰাউণ্ডত খেলিছোঁ, এবছলুটলি ফেণ্টাষ্টিক গ্ৰাউণ্ড, এট পাৰ উইথ ইণ্টাৰনেশ্যনেল গ্ৰাউণ্ডছ মই ক'ম তাতে, এট পাৰ উইথ গ্ৰাউণ্ডছ ইন নিউজিলেণ্ড, ইংলেণ্ড। চ' থেংক ইউ অল। আৰু হোপফুলি এই টুৰ্ণামেণ্টটো আৰু ষ্ট্ৰেংথেন হওক ইন দ্য ফিউচাৰ ইয়াৰ্ছ টু কাম। হোপফুলি উইল গেট টু চি মোৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ্ছ অৰ মোৰ কম্পিটিটিভ মেচেছ। চ' থেংক ইউ অল। উল্লেখ্য যে সামৰণি তথা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল NRLৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকন, অইলৰ কাৰ্যবাহী সঞ্চালক মাধুৰ্য বৰুৱা, পেট্ৰলিয়াম স্পৰ্টছ প্ৰমোচন বৰ্ডৰ সদস্য সচিব ছাবিনা চৌধাৰী, অইলৰ কাৰ্যবাহী সঞ্চালক CM বৰা। অইল ইণ্ডিয়া লিমিটেডে অনুষ্ঠিত কৰা প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত আনন্দিত আয়োজক। অইল ইণ্ডিয়া লিমিটেড হিচাপে আমি পেট্ৰলিয়াম স্পৰ্টছ প্ৰমোচন বৰ্ডৰ আণ্ডাৰত যোৱা বহু বছৰ ধৰি টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰি আহিছোঁ। আৰু অইল ইণ্ডিয়া লিমিটেডৰ আমাৰ প্ৰতিটো খেলতে আমি পাৰ্টিচিপেট কৰোঁ, হোল হাৰ্টেডলি পাৰ্টিচিপেট কৰোঁ। কিন্তু খেল এখন অৰ্গেনাইজ কৰি ছাকচেছ হোৱা যিটো ফূৰ্তি, যিটো ছেটিছফেকশ্যন, সেইটো এটা মানে যথেষ্ট এটা ভাল অনুভূতি। আৰু আমাৰ অইল ইণ্ডিয়াৰ মোৰ বিশেষকৈ টীম আৰু গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ ছাপোৰ্ট, অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ ছাপোৰ্ট,
এই গোটেইখিনি লৈ আমি যিটো ছাকচেছ ৰেট আমি এটা বেঞ্চমাৰ্ক ক্ৰিয়েট কৰিলোঁ এই টুৰ্ণামেণ্টখনত, মই ভাবোঁ এইখন আমাৰ গোটেই খেলুৱৈবিলাকৰ মনত থাকি যাব। আৰু বিশেষকৈ এই বৰ্ষাপাৰা গ্ৰাউণ্ড তেওঁলোকে বহুতে ফাৰ্ষ্ট টাইম খেলিছে, চবেই সকলোৱে মোক কৈছে যে এটা তেওঁলোকৰ কাৰণে নষ্টালজিক ফিলিং, য'ত টেষ্ট ক্ৰিকেট হৈছে, য'ত আমাৰ IPL হৈছে। গতিকে অইল ইণ্ডিয়া মই ভাবোঁ যে এটা আমাৰ অইল ইণ্ডিয়াৰ কাৰণে এটা সৌভাগ্যৰ দিন যে আমি 44th PSPB ক্ৰিকেট টুৰ্ণামেণ্টখন আমি ইয়াতে ছাকচেছফুলি কণ্ডাক্ট কৰিব পাৰিলোঁ। আৰু আশা কৰোঁ ভৱিষ্যতেও এনেধৰণৰ টুৰ্ণামেণ্ট আমি ইয়ালৈ আনিব পাৰিম আৰু ভাল প্লেয়াৰ আনি অইল ইণ্ডিয়া ইয়াত আৰু ছাকচেছ দেখুৱাব পাৰিব। অইল ইণ্ডিয়া লিমিটেডে এখন সুন্দৰ প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে প্ৰশংসা কৰিছে ক্ৰীড়া অনুৰাগীয়ে। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ NA। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।